জগন্নাথপুর তাহাকি কিঞ্চন গোসারি আরো লইছন সোনা দুই বরিল বৃষ্টি কাঞ্চন যততা লগে সোনু পাউডার হততা দামান ফাগ অনুরোধ কৰিছো বেয়া কমেন্ট নকৰিব সকলো আমাৰ লগত থাকিব আৰু দেউতাকে কৈছে যে ছোৱালীজনীৰ প্ৰতিভা যেন ইমান চেষ্টা কৰি আছে সেইকাৰণে মই বাধা নিদিওঁ যে যিমান যাব পাৰে এনেকুৱা হয় নে নহয় যেন এজন ডাঙৰ ছোৱালী লৈ আপুনি গান গাই আছে কিবা নৃত্য দেখুৱাই আছে বা গজল গাই আছে এইটো ভাল নহয় তাত তেওঁলোকক কি ক'ব বেগমক দেখুৱাই আছো আৰু মাৰুফা বেগমৰ দেউতাক আছে তাত মই কিছু কথা জানিব বিচাৰিম প্ৰথমতে আপোনালোকক অনুৰোধ কৰিছো ইমান কম বয়সীয়া কণমানি এটি শিশু আপোনালোকৰ মাজত সদায় কিবা নহয় কিবা এটা প্ৰতিভা গজল বিভিন্ন ধৰণৰ নৃত্য সদায় প্ৰদৰ্শন কৰি থাকে আৰু দেখুৱাই থাকে যাৰ বাবে মাৰুফা বেগমৰ লগতে মাৰুফা বেগমৰ দেউতাকক মই ধন্যবাদ জনাইছো মই আশা কৰিছো তেখেতসকলে বৰ্তমানে যিধৰণে সামাজিক মাধ্যমত চৰ্চা লাভ কৰি আছে তাৰ কাৰণে আমি আহিছো কি মানে তেখেতসকলৰ মনত কি উদ্দেশ্য আছে সামাজিক মাধ্যমত আহি ভিডিঅ' কিয় বনাই আছে সেই বিষয়ত মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে মই যিহেতুকে সদায় তেখেতসকলে ভাল ভিডিঅ' আমাৰ মাজত আপলোড কৰিছে কিবা নহয় ভাল এটা প্ৰতিভা দেখুৱাইছে মাৰুফা বেগমে প্ৰথমে মই মাৰুফা বেগমৰ দেউতাকক এখন ফুলাম গামোচাৰে আদৰণি জনাইছো দাদা আপোনাক ধন্যবাদ জনাইছো মানে কি ক'ব বিচাৰিছে ৰাইজক আচলতে এইটোকে ক'ব বিচাৰিছে আজি মানে বহুত আনন্দিত মই ছোৱালীজনী আগৰ পৰাই বহুত আশা মানে গান গাব ভাইৰেল হ'ব গতিকে চব দৰ্শকে মিলি পেলাই তাক ভাইৰেল কৰিছে আপোনাৰ কিবা উদ্দেশ্য আছে নেকি ছোৱালীজনীৰ উদ্দেশ্য মানে একো নাই তাই মনত সৰুৰ পৰা আশা মানে খুব উদ্দেশ্য গান গাব মানে ইমান কম মানে ছোৱালী হৈ তাৰপিছত মানে ক্লাছ 7ত পঢ়ি আছে ক্লাছ 7ত পঢ়ি আছিলে ক্লাছ 7ত পঢ়া ছাত্ৰী এজনী গান গাব পাৰে গজল গাব পাৰে আপোনাৰ কিমান সহযোগ এইটো আল্লাহ কিন্তু তাক এটা প্ৰতিভা দিছে তাই সুৰটো ভাল মানে কমেণ্টত জনাই নহয় বহুত ভাল ভাল কমেণ্ট কৰে বহুত ভাল লাগে গান গালে বা গজল গালে সেইকাৰণে মানে মনত আনন্দ যেতিয়া বোলো গা কি হয় কোনোবা কমেণ্ট কৰি থাকে যেন এজন ডাঙৰ ছোৱালী লৈ আপুনি গান গাই আছে কিবা নৃত্য দেখুৱাই আছে বা গজল গাই আছে এইটো ভাল নহয় তাত তেওঁলোকক কি ক'ব তেওঁলোকক মই এটাই অনুৰোধ কৰিম যে মইতো বেয়া হেৰি কৰা নাই নিজৰ ধৰ্মৰ ভিতৰত থাকি কৰিছো বা নিজৰ এইটো আপোনালোকে বৰ্তমানে শুনিবলৈ পাইছে যে তাৰ মানে ৰাইজৰ প্ৰতি সঁহাৰি জনাই তেখেতসকলে নৃত্য গান গজল এইবিলাক নহয় সদায় সংবাদ মাধ্যমৰ সন্মুখত তেখেতসকলে দাঙি ধৰিছে এটা বিশেষ ভিডিঅ' সেই ভিডিঅ'টো হৈছে সমাজৰ দৰিদ্ৰ পৰিয়ালৰ ভিডিঅ' আপোনালোকক সদায় দেখা পাইছে মাৰুফা বেগমৰ পেজত আছে বহুতো মানুহৰ ভিডিঅ' আছে অসহায় পৰিয়ালৰ ভিডিঅ' মাৰুফা বেগমে গৈ সহায় কৰিছে সন্মুখত থিয় দিছে মই সেইকাৰণে মাৰুফা বেগমে এইটো বয়সত 12 বছৰ ক্লাছ 7ত পঢ়ি থকা এজন ছাত্ৰীয়ে যদি ইমান ডাঙৰ এটা পদক্ষেপ ল'ব পাৰে আমাৰ মাজত এনেকুৱা ছোৱালী আহিব লাগে যে সদায় গৰীব দুখীয়াৰ কাষত থাকি কিবা নহয় কিবা এটা কৰিব লাগে তাৰ কাৰণে মাৰুফা বেগমৰ এই মনত আছে এইটো মই বুজি পাই তেখেতক আকৌ মই এখন ফুলাম গামোচাৰে আদৰণি জনাইছো আৰু মাৰুফা বেগম কি জনাব দুখীয়াৰ সদায় ভিডিঅ' বনাবলৈ বনাই আপুনি দেখিবলৈ কওঁ মোৰ বহুত আশা সৰুৰ পৰা মই সিংগাৰ হ'ম মই গান গাই আছো মই ভাবিছো গানৰ লগত মই কিবা হেল্পিং ভিডিঅ' বনাও তেতিয়াহ'লে সকলোৰ আশীৰ্বাদ মোৰ লগত থাকিব সেইকাৰণে মই বনাইছো মনত কিবা বেলেগ এটা আশা আছে নেকি বুলি মই ডাঙৰ এখন ষ্টুডিঅ'ত যাম গান গাম এনেকুৱা কিবা এটা আশা আছে নেকি আছে বহুত আশা আছে আপোনাৰ ভিডিঅ'ত কোনোবা কিবা বেয়া কমেন্ট কৰিলে মনত কি অনুমান আহে সেইটো কোৱা ৰাইজক বহুত বেয়া লাগে মই সৰুৱে মই গান গাই মই ভাবো চবৰ লগত গানটো শ্বেয়াৰ কৰিলে চবৰ ভাল লাগিব চবৰ ভাল লাগে কিন্তু কোনোবাই যদি বেয়া কমেন্ট কৰে তেতিয়াহ'লে তেওঁলোকক অনুৰোধ কৰিছো বেয়া কমেন্ট নকৰিব সকলো আমাৰ লগত থাকিব মাৰুফা বেগমৰ ইউটিউব চেনেলটোৰ নাম কি আছে মাৰুফা সিংগাৰ আচ্ছা আপোনাৰ কোনটো ভিডিঅ' ভাইৰেল হৈছিল কি গানৰ কণ্টেন্ট নে গজলৰ কণ্টেন্ট কোনটো ভাইৰেল হৈছিল গান জগন্নাথপুর তাহাকি কিঞ্চন গোসারি আরো লইছন সোনা দুই বরিল বৃষ্টি কাঞ্চন যততা লগে সোনু পাউডার হততা দামান ফাগল লইছন বিয়া করিলাইতা পিছত কিবা গজল ভাইৰেল হৈছিল নে গজল হৈছে কোনটো হৈছিল মনত আছে পাহৰি গ'লে ঠিক আছে বন্ধুসকল আপোনালোকে শুনা পাইছে এইটো আপোনাৰ পেজত হৈছিল নে বেলেগৰ পেজত হৈছিল বেলেগৰ পেজত মাফিয়ান হৈছিল পিছত আপোনাৰ মোৰটোত বেছি হোৱা নাই ছোৱালীজনীৰ বয়স হৈছে মাত্ৰ 12 বছৰ
আৰু 12 বছৰ বয়সত তেখেতৰ এই ছোৱালীজনীৰ দেউতাক বা ছোৱালীজনীৰ যি ধৰণৰ প্ৰতিভা বা আশা ৰাইজৰ মাজত যে আহিছে, কি মনত আশা সপোন লৈ আহিছে আপোনালোকে নিশ্চয় গম পাইছে। প্ৰথম আশাটো আছিল ছোৱালীজনীয়ে কৈছে ডাঙৰ এখন ষ্টুডিঅ'ত মোৰ ইচ্ছা আছে যাব লাগে, আৰু দ্বিতীয়তে আমি দেখা পাইছো যে তেখেতসকলে গৰীব দুখীয়া আশ্ৰয়হীন ৰাইজৰ মাজত সদায় গৈ ভিডিঅ' বনাই আছে, আৰু দেউতাকে কৈছে যে ছোৱালীজনীৰ প্ৰতিভা যেন ইমান চেষ্টা কৰি আছে, সেইকাৰণে মই বাধা নিদিওঁ, যে যিমান যাব পাৰে এনেকুৱা হয় নে নহয় দাদা? লাষ্টত কিবা ক'বলগীয়া আছে নেকি? লাষ্টত এইটোৱে চবে ছাপোৰ্ট কৰিব লাগে আৰু মানে বেয়া কমেণ্ট কৰিব নালাগে, চবে নিজৰ বুলি মানে অনুৰোধ কৰিছে আৰু যে চবে যাতে ভাল কমেণ্ট কৰে, আৰু বেয়া লাইনত আমি যোৱাও নাই, ভাল লাইনতে ভিডিঅ' বনাই আছো। দৰ্শকক মই সেইটোকে অনুৰোধ জনাইছো আৰু। ঠিক আছে বন্ধুসকল, ইমান সময় জয় গল্ডেনৰ ভিডিঅ' চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। চাই থাকিব জয় গল্ডেনৰ ভিডিঅ'। মই জাবিৰে বিদায় লৈছো। আসসালামু আলাইকুম।